আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল শিৱসাগৰ জিলাৰ বকতাৰ এনিস্মিতা। সমগ্ৰ দেশৰ লগতে শিৱসাগৰৰ বকতা ১ নং কোঁৱৰ গাঁৱলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱ কঢ়িয়াই আনিলে এনিস্মিতা কোঁৱৰে। ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ইয়ুথ এছিয়ান পেৰা গেমছত স্বৰ্ণ পদক অৰ্জন কৰি সমগ্ৰ দেশৰ লগতে শিৱসাগৰ জিলাৰ বকতা ১ নং কোঁৱৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে এনিস্মিতা কোঁৱৰে। আজি স্বগৃহলৈ অহাৰ লগে লগেই এনিস্মিতা কোঁৱৰক শিমলুগুৰিত আৰু বকতা ১ নং কোঁৱৰ গাঁৱত উষ্ম আদৰণি জনায় স্থানীয় ৰাইজে। এনিস্মিতাই বিশ্বৰ ৪৫খনকৈ দেশৰ প্ৰতিযোগীৰ ভিতৰত ভাৰতৰ হৈ লং জাম্পত সোণৰ, ১০০ মিটাৰ দৌৰত চিলভাৰ আৰু ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। বিশেষ তাৎপৰ্যপূৰ্ণ বিষয় যে শাৰীৰিকভাৱে সক্ষম হৈও এনেদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এছিয়ান গেমছত পদক অৰ্জন কৰি সমগ্ৰ অসমৰ লগতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াকে লৈ সমগ্ৰ বকতাবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। বকতা ১ নং কোঁৱৰ গাঁও এটা অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা গৈ ডুবাইত অনুষ্ঠিত হোৱা এছিয়ান পেৰা এথলেটিক্স গেমছত সোণ, ৰূপ আৰু ব্ৰঞ্জ তিনিটাকৈ পদক কঢ়িয়াই আনিবলৈ সক্ষম হোৱা আমাৰ গাঁৱৰে শ্ৰী মণ্টু কোঁৱৰৰ জ্যেষ্ঠ কন্যা এনিস্মিতা কোঁৱৰলৈ আমি সমূহ বকতাবাসী তথা গাঁওবাসীৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনবিলাকত তেখেতে এই ক্ৰীড়া ক্ষেত্ৰত যাতে আৰু অধিক আগবাঢ়ি গৈ সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত তেখেতে নাম জিলিকাব পাৰে তাৰে আমি কামনা কৰিছোঁ। আৰু সেয়েহে আমি পুৰুষ মহিলা সহিতে সকলো যুৱ বন্ধুসকলে আহি তেখেতক আজি আমি আদৰি নিবলৈ ইয়াত আহি উপস্থিত হৈছোঁহি। আমি বকতাবাসী হিচাপে অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ ইমান ভিতৰৰ ঠাইৰ পৰা ডুবাইৰ দৰে ঠাইত এছিয়ান গেমছত তাই গ'ল্ড, চিলভাৰ, ব্ৰঞ্জ তিনিটা ইভেণ্টত পদক জয় কৰিবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। সেইকাৰণে আমি সদলবলৈ ওলাই আহিছোঁ তাইক আদৰণি জনাবলৈ বুলিয়ে। ডুবাইত অনুষ্ঠিত হৈছিলে ইউথ এছিয়ান পেৰা অলিম্পিক ডুবাইত অনুষ্ঠিত হৈছিলে আৰু তাত ১৫০০তকৈ বেছি পাৰ্টিচিপেণ্ট আছিলে, 45 কাণ্ট্ৰিজ। মই এথলেটিক্স খেলিছিলোঁ। এথলেটিক্সত লং জাম্পত ফাৰ্ষ্ট আৰু 200ত ছেকেণ্ড, 100ত ছেকেণ্ড। অসমৰ হৈ দুজনে তুমি আৰু এজন কাছাৰ ডিষ্ট্ৰিক্টৰ লালৰাম চৌক আমাৰ।